অৰুণোদয় আমাক নালগে, বিনামূলীয়া চাউল আমাক নালগে, আমাক ৰাস্তা দিয়ক। আমাৰ ৰাস্তা পদূলি ভাল হ'লে আমাৰ গাঁৱৰ উন্নয়ন হ'ব। আমাক বিনামূলীয়া চাউল অৰুণোদয় নালাগে, আমাক ৰাস্তাহে লাগে ধনীতি উত্তাল প্ৰতিবাদ বকুৰ কালিয়াবৰীত। কি হৈছে আমাৰ সমস্যা হেমন্ত বিশ্ব শৰ্মাই চিঞৰি আটা পাৰি আছে, কিন্তু সকলোতে উন্নয়ন উন্নয়ন উন্নয়ন, কিন্তু আমি বকৰ পৰা 1 কিলোমিটাৰো নহয় আজি ৰাস্তা নাই। মই আশা, কিন্তু আশা হিচাপে এম্বুলেন্স এখন আনবাও আমাৰ ৰাস্তা নাই। গাঁওখনৰ নাম কি? কালিয়াবৰী। কালিয়াবৰী হিচাপে আমাৰ গাঁও হিচাপে এইখিনি আমাৰ পাকা ৰাস্তা লাগে, কিন্তু আজি আমি ৰাস্তাৰ অভাৱত আমাৰ ল'ৰা ছোৱালী আমাৰ স্কুলত যাব নোৱাৰা হৈছে। এনেকৈ হ'লে কেনেকৈ হ'ব? হেমন্ত বিশ্ব শৰ্মাই গাড়ীত বহি চিঞৰি আটা পাৰি থাকিলে নহ'ব। আমাৰ ঘৰতে আশা চাকৰি কাটি দিব পাৰে হেমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টে কোৱাৰ কাৰণে, তথাপি আমি ভয় নকৰোঁ। আমি খেতিয়ক মানুহ, আমি খেতি কৰি খাম। আশা চাকৰি কৰি আমাক 2000 টকা দৰমহা দেই মাহত, 2000 টকা আমাৰ তেল নিমখৰ দামো নহয়, তথাপিও আমি আজি চলি আছোঁ ৰাজ্যৰ উন্নয়নৰ কাৰণে। ৰাস্তা কৰি দিয়ক, অৰুণোদয় আমাক নালগে, বিনামূলীয়া চাউল আমাক নালগে, আমাক ৰাস্তা দিয়ক। আমাৰ ৰাস্তা পদূলি ভাল হ'লে আমাৰ গাঁৱৰ উন্নয়ন হ'ব। সেইখিনি হেমন্ত বিশ্ব শৰ্মাই কিয় বুজি পোৱা নাই? আমাক এনে মুখতে অমুক দিম তমুক দিম, আমাক প্ৰলোভন দুখাই আমাৰ একো লাভ নাই। আমাক যিখিনি লাগে সেইখিনি আমাক দিব লাগে, আৰু আমি সেইখিনি লৈ সন্তুষ্ট। গাঁৱৰ ৰাইজ আজি এই ভাঙা দলঙৰ মাজত কোনোবা এখন দুখীয়া মানুহ এখন গাড়ী লৈছে 4 চকীয়া, সংকোচে দলঙৰ ওপৰেদি যাব লাগে, কিজানি ভাঙিয়ে পৰে নেকি দলংখন। ৰাজ্য চৰকাৰৰ উন্নয়ন আৰু বিকাশে আমুৱাইছে কামৰূপ জিলাৰ বকুৰ বহু গাঁৱৰ ভোটাৰক। সেয়েহে আজি বকো সমষ্টিৰ বকো বজাৰৰ গাতে লাগি থকা গাঁও কালিয়াবৰী ভোটাৰ ৰাইজে চৰকাৰৰ বিৰুদ্ধে ধ্বনি দিবলৈ বাধ্য হৈছে যে আমাক বিনামূলীয়া চাউল অৰুণোদয় আঁচনিৰ ধন নালাগে, আমাক ৰাস্তাহে লাগে। হেমন্ত বিশ্ব শৰ্মা ছাৰ, মই কাঠৈ অনুৰোধ কৰিছোঁ বক কালিয়াবৰী গাঁৱৰ ৰাস্তাঘৰ এতিয়াও বৰ্তমান আমাৰ একো উন্নতি হোৱা নাই। আপুনি মানে ডেভেলপ কৰিছোঁ, ইয়াত ডেভেলপ কৰিছোঁ, তাত ডেভেলপ কৰিছোঁ কৈছে, কিন্তু আমাৰ নিচেই ওচৰত বকত থকা কালিয়াবৰী গাঁৱৰ ৰাস্তাঘৰ এতিয়ালৈকে আমি পোৱা নাই, মানে হোৱা নাই। সেয়েহে আমি মহিলা সমিতিয়ে কালিয়াবৰী গাঁৱৰ নিচেই কাতৰ অনুৰোধ কৰিছোঁ যে ৰাস্তাঘৰ আপুনি বনাই দিয়ে আমাক। হয়, বকুৰ গাতে লাগি থকা গাঁও কালিয়াবৰী গাঁৱৰ মাজেদি পাৰ হৈ যোৱা পথটো ইমানেই দুৰ্গম যে মানুহে খোজকাঢ়ি যাব পৰা অৱস্থাত নাই। খোজ দিবলৈ সুবিধা নথকা কেৱল বোকা পানীৰে ভৰি থকা পথ। সেয়েহে আজি গাঁওখনৰ পুৰুষ আৰু মহিলাই প্ৰতিবাদ মুখৰ হৈ ব্যক্তিগত উন্নয়ন নালাগে, ৰাজহুৱা উন্নয়নৰ বাবে ৰাস্তাহে লাগে বুলি শ্লোগান দিয়ে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম।